So here a new day and a new vlog. মানৱ জীৱনত না এটা বস্তু বহুত ইম্পৰ্টেন্ট গম পাই নাই হেতু হল ধৈৰ্য আপোনাৰ তাত যদি ধৈৰ্য আছে নহয় সকলো কাম কৰিব পাৰিব সকলো দিশৰ ফালে মানে সফল হ'ব পাৰিব কথাটো গম পাই তেনেকুৱা এটা মেইন কথা কি জানেনে আজি মেইন মানে টপিকটো হল ধৈৰ্যৰ ওপৰতে আমি মানে কি হল গম পাই দিয়ক আপোনালোকে যে আমি মানে এই কিছুমান মানে ইউনিক কন্টেন্ট বা নতুন কিছুমান বস্তু মানে খুচুৰি ফুৰো বিচাৰি ফুৰো তো মানে আমি এটা কন্টেন্টৰ মানে সন্ধানত আছিলো এই কন্টেন্টটো আজিলৈকে মানে আনবক্সিং হোৱা নাছিল মানে ফিটা কাটাই নাছিল তো ফাইনালি মানে বহুত ধৰি লওক এই দুৰ্গা পূজাৰ পিছত যোৱা বছৰ দুৰ্গা পূজাৰ পিছৰ পৰাই আমি খুচুৰি আছিলোঁ সদায় যাওঁ এই খানাপাৰাৰ পৰা ডাইৰেক্ট জালুকবাৰী সেই মেইন কণ্টেণ্টটো জালুকবাৰীতে আছে তো জালুকবাৰী যাওঁ সদায় যাওঁ সেই বস্তুটো নাপাওঁ বিচাৰি নাপাওঁ বা কণ্টেণ্টটো মানে খোলা নাথাকে মানে অপেনিং হোৱা নাছিল কিন্তু আজি ফাইনেলি মানে বহুত অপেক্ষাৰ পিছত এইবিলাক তেওঁলোক খুচুৰি ফুৰো ন তো মানে বহুত অপেক্ষাৰ পিছত মানে সেই বস্তু মানে পাৰ্ক বুলি কৈছোঁ সেই পাৰ্কখন অপেনিং হৈ গ'ল মানে জালুকবাৰী আছে সেই পাৰ্কখন তো সেই পাৰ্কখন আজি আমি আনবক্সিং কৰিব গৈ আছোঁ আমি মানে মই আৰু অপূৰ্ব ক'ব গ'লে অফিচিয়েলি আনবক্সিংটো হৈছে কিন্তু অপূৰ্ব আৰু মই নোযোৱালৈকে আৰু ভালকৈ ক'ত আনবক্সিং হ'ব আপোনালোকেতো জানিব লাগিব ন ৰিল চিল বনাই ভিডিঅ' চিডিঅ' বনাই মানে গোটেই গম পাইছে এইটো কি মানে ভগৱানে মুখখন দিছে বুলি জিটি কথা হ'ব লাগে নেকি নহয় জিটি কথা নহয় মানে অলপ ভাবিব পাৰে ন মানে সেই আমি তেনেকুৱাই মানুহ মানে সেইকাৰণে এতিয়া এইবিলাক চিন্তা বাদ দিয়া আজি পাম নে নাপাম মেইন জেগাটো আজি খোলা থাকে নে নাই সেইটো বস্তু লাগে কাৰণ আজি 7 তাৰিখ চব ফালে পঞ্চায়ত ইলেকশ্যন আজি খোলা থাকে নে সন্দেহ অলপ তাকেইতো গৈছাহে গম পাম এতিয়া বেছি দেৰি নকৰোঁ যাওঁ চলো আজি কিন্তু এটা সঁচা কথা গুৱাহাটীৰ ৰাজপথত ওলাই ভাল লাগিছে কাৰণ আজি অকল এইবিলাক গাড়ীহে মানে মেজিক চেজিক চলি আছে কাৰণ বাছ চাছবিলাক নাই চব সেই ইলেকশ্যন ডিউটিত গুচি গৈছে ন এই বাছবিলাকৰ কাৰণে মানে যিমান যত যি জাম লাগে চব সেই বাছবিলাকৰ লাগে ৰক্ষা দিয়ক ৰক্ষা আজি এই গেটখন খোলা আছে এই গেটখন মানে জেনেৰেলি বন্ধ হৈ থাকে কিন্তু আজি খোলা আছে সেই মানুহ সোমাই আছে টিকেট কাটি ফাইনেলি মানে বহুত মাহৰ অপেক্ষাৰ পিছত এখন গেট খোলা পাইছোঁ দিয়ক এতিয়া ভিতৰত যাওঁ পাৰ্কিং কৰিলোঁ ভিতৰত যাওঁ এতিয়া পাৰ্ক বুলি ক'লেতো কিবা হ'লেতো নাম থাকিব ন তো এই পাৰ্কখনৰ নাম হ'ল স্প্ৰিৱাক চাৰাইঘাট লেক মানে যোনটো মানে আমিনগাঁৱৰ DC অফিচ আছে সেই ৰাস্তাটোতে পৰে এতিয়া বলক টিকেট কাটো আজি মোৰ চশমাযোৰ অনা নাই ৰ'ব অপূৰ্বৰ চশমাযোৰকে লগাই লওঁ মানে চশমাৰ অবিনে থাকিব নোৱাৰোঁ গৰমত তো সেই আৰু এইটো লেক চাৰাইঘাট লেক যোনটো লেক বুলি কয় আৰু টিকেট কাউণ্টাৰ এইটো আগত টিকেটটো কাটি ল'ব টিকেট কিমান জানেনে 30 rupees 30 যদি অপেনিঙৰ কথা ক'ব যাওঁ তেতিয়াহ'লে এই পাৰ্কখন অপেনিং হৈছে মে'ৰ 1 তাৰিখে আজি মে'ৰ 7 তাৰিখ আৰু টিকেটটো কাটি ল'লোঁ বাৰু টিকেটটো লৈছে 30 টকা আৰু যদি পাৰ্কিং কৰে যিহেতু মায়াবিনী আনিছোঁ ন তো পাৰ্কিঙত 20 টকা লৈছে তো টোটেল মানে মিলাই গন্তি কৰি লওক এতিয়া ভিতৰত যাম অলপ বেছি দেৰি নকৰোঁ এইফালে এণ্ট্ৰি কৰি এইফালে ঘূৰি আহি এইফালে আপোনালোকে প্ৰথমতে এনেকুৱা কটেজ দেখা পাব ইয়াত চাগে খানা চানা খাব পাৰি খোৱা লোৱাৰ কিবা ডাষ্টবিন আছে যিহেতু কটেজে হৈ চাগে মানে খানা খোৱাৰ কটেজ এয়া চাওক এইফালেও আছে তো এইফালে গৈ এই ভিতৰত এনেকৈ যাব লাগিব আৰু মানে ইয়াৰ যোনবোৰ মানে এই মানে গ্ৰাউণ্ড আৰু মাটিখিনি চাওক একদম ধুনীয়াকৈ একদম এই এনেকুৱা টাইলছ লগোৱা আছে লগত এনেকুৱা গ্ৰাছ কাৰ্পেট গ্ৰাছ ধুনীয়াকৈ হেৰি কৰা আছে ধুনীয়া আৰু পৰিৱেশ এতিয়া আৰু বহুত কিবা কিবি আছে ভিতৰত মানে ক'ব গ'লে এটা সঁচা কথা যে মানে সোমাই আহিয়ে এই কটেজটো দেখিয়ে ভাল লাগি গৈছে কিবা আৰম্ভণিতে যদি কিছুমান বস্তু ভাল দেখা যায় ন লাষ্টলৈকে মানে সেই ইমান ভাল দেখা বুলি আশা এটা থাকি যায় তো মানে আশা আছে বাৰু ভাল আৰু কিবা কিবি দেখিবলৈ পাম বহুত কিবা কিবি দেখিছোঁ মানে মেইন ৰাস্তাৰ পৰা গোটেই দেখা পায় ন তো ভাল লাগিছে ভিতৰত যাওঁ বলক ভিতৰত বাকী পৰিৱেশ দেখাই আছোঁ এই বাহিৰৰ পৰা কিনো দেখাম এবাৰ ভিতৰত গৈ দেখাই দিওঁ কটেজটো কেনেকুৱা এনেকুৱা এটা কটেজ ধুনীয়া ওপৰত ফেন চেনো আছে বঢ়িয়া ইয়াত বহি খাব পাৰে লাইট চাইট চব ধুনীয়াকৈ চুইচ টিচ চব আছে ক্লিয়াৰ আৰু আনফালে এইটো চাইডে লেকটো চাওক কি মজা এটা ফিল পাব ইয়াৰ এতিয়া বাৰু অলপ গৰম অলপ ঠাণ্ডা যেতিয়া বতাহ চতাহ বলি থাকিব একদম মজা লাগিব আৰু ইয়াতে মাছ গোন্ধাই আছে মানে মাছ আছে আৰু চাওক সেইফালে কিছুমান এক্টিভিটিজ আছে সেইবোৰ বাৰু পিছত দেখাম দিছ ইজ দ্য লেক আৰু ইফালে যাওঁ বলক এতিয়া মেইন জেগাত মেইন পাৰ্ক এখন হা মাছ মাৰিবা বৰশী আনছা হা চব সময়তে ফটো কটা নহয় বুজিছানে কথা এটা মুখখন বহুত চলে আৰু মুখখনৰ বাহিৰে একো নাই তাৰ ডেকৰেশ্যনৰ কথা ক'ব গ'লে কিন্তু ধুনীয়া বনাইছে দেই মানে যোনবোৰ এইবোৰ গছ চছ ৰুইছে আৰু মানে মেইনলি গাৰ্ডেনিঙৰ ওপৰত মানে গোটেই হেৰি মানে ফ'কাছ কৰিছে আৰু এইবোৰ চাওক ধুনীয়া পুলি লগাইছে ধুনীয়া এটা পৰিৱেশ এইফালে চোলনা আছে এনেকুৱা প্লাছ এইফালে আৰু কিবা এটা এইটো মেইন এট্ৰেকশ্যন এই যে গ'ল দেখিছে যে সেইটো মেইন এট্ৰেকশ্যন সেইটো যাম বাৰু সেইখিনি পৰিৱেশটো চাই অলপ গৰম পৰিছে না একদম সিজি আছোঁ গম পাই নাই বেলেগ ফালে যোৱাৰ আগত এই লেকটোত মানে ৱাটাৰ এক্টিভিটিজ হয় এই আগত হৈ আছে ৱাটাৰ এক্টিভিটিজ তো সেই ৱাটাৰ এক্টিভিটিজকেইটা চাই আহোঁ বোলক কেনেকুৱা কিবা দাম এই এক্টিভিটিজ কি পাম এই চাইকেল আছে ন আৰু চাইকেল আছে আৰু আচ্ছা এইটো বেলুনটো ন প্ৰাইচটো কেনেকুৱা এনেই চাইকেলবোৰৰ চাইকেলটো একটা 200 টকা এটা 200 টকা মানে দুইজন এখন চাইকেলত কেইজন বহিব পাৰে দুজন আৰু সেইটোৰ দাম কিমান 200 টকা এক পাৰ হেড
আৰু 200 টকা পাৰ হেড ন এইখনতো দুজন আচ্ছা এইটো দুজন বহিব পাৰে এইখন চাইকেলত বাৰু এডাল্ট দুজন বহিব পাৰে কিন্তু যদি বাচ্চা বহে তেতিয়াহ'লে 4জন একেলগে বহিব পাৰিব আৰু ইয়াতে বেলেগ কি এক্টিভিটিজ আহিব সুধু ৰ'ব यहाँ पे जेस्की आने वाला है जेस्की हाँ और ये कायाक कायाक बोर्ड आने वाला है ना अच्छा अच्छा वो कितना दिन लगेगा आने में टाइम लगेगा सर हफ्ता अच्छा हफ्ता नहीं हाँ 2-3 हफ्ते के अंदर ही आ रहा है आ जाएगा ना अच्छा ये तो नया ओपनिंग है और बहुत कुछ मतलब देखने वाला है ना और कंस्ट्रक्शन बहुत बाकी है उस तरफ है ना बाबा उठिबा কেইটকা हाँ কেইটকা 200 টাকা মাত্ৰ এবাৰ ৰ'ব নামি চাওঁ ৰ'ব ইয়াত লৰচৰ হৈ থাকে এইকেইটা একদম সেই আৰু ৰাবাৰ গেলান হয় একদম লৰচৰ হৈ থাকে আৰু মানে এটা কথা কি আমাৰ এইটো এৰিয়াত দেই গুৱাহাটীৰ এইটো লাইনত মানে এনেকুৱা ধৰণৰ মানে ৱাটাৰ এক্টিভিটি বা এনেকুৱা পাৰ্ক নাছিল এইখন যে হৈছে ভাল লাগিছে মানে আৰু লগতে মানে ফুড কোৰ্টো হ'ব মানে এতিয়ালৈকে গোটেই কমপ্লিট হয় ফুড কোৰ্ট হ'ব প্লাছ আৰু বিভিন্ন কিবা কিবি এক্টিভিটিজ মানে বনাব আৰু বহুত বাকী আছে মানে ধৰি লওক এইটো মাহৰ ভিতৰত বা নেক্সট মাহৰ জুনলৈকে মানে কমপ্লিট হৈ যাব মানে হেৰি জুলাইৰ যেতিয়া গৰম বন্ধ পৰিব ন তেতিয়ালৈকে ধুনীয়াকৈ আহি আপোনালোকৰ ল'ৰা ছোৱালীক ধুনীয়াকৈ খেলাব পাৰিব বা টাইম স্পেণ্ড কৰিব পাৰিব বঢ়িয়াকৈ আৰু যদি আপোনালোকে বেছি মানুহ লৈ বটিং কৰিব খোজে তেতিয়াহ'লে এইখনত বটিং কৰিব পাৰিব কিন্তু দামটো মই অলপ দেৰিকৈ কৈ আছোঁ ৰ'ব এইবোৰ দেখি আমাৰো মন যায় কিন্তু নোৱাৰোঁ এই টিকলি ক্লিক ছোৱালীখিনি খেলি আছে কেনেকুৱা লাগিছে ভাল লাগিছে নে অঁ ভাল লাগিছে মন গৈছে হা মন গৈছে নাই নাই আমাৰ কাৰণে নহয় হা প্ৰাপ্তবয়স্কৰ নহয় হা অকল মানে মানে চাঞ্চতে থাকা হা যাতে কিবা মানে কিবা বস্তু পাওঁ তেনেকৈ হেৰি কৰিব পাৰোঁ হা কোনো চাইছে নেকি এই পৰিল দেখিলেতো উঠিব মন যায় কিন্তু নোৱাৰোঁ এনেকুৱা সৰু ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়া ধুনীয়া জোলনা আছে এইবোৰ আৰু আগত এইবিলাক এনেকুৱা জোলনা আছে এনেকুৱা আৰু এইফালেও মানে চিচ আছে তো তেনেকুৱা আৰু ধুনীয়া এটা পৰিৱেশ ভাল লাগিছে খালি মানুহ অলপ কম লাহে লাহে হ'ব কম খুলিছেহে না এক মিনিট ৰ'ব এই চাইকেলখন কেনেকৈ চলে ইয়াত দেখাই দিছোঁ চাওক এই এনেকৈ চলে মানে উঠিছে মানুহে তো এনেকৈ চলি গোটেই ৰাউণ্ডটো ঘূৰাব মানে এতিয়া বলক য'ত আছিলোঁ তাতে যাওঁ সৰু ল'ৰা ছোৱালী অকল উঠিব পাৰে কিন্তু আমাৰো মন যায় ন মন যায় কিন্তু উঠিম বুলি ভাবিলেও উঠিব নোৱাৰোঁ কিন্তু চান্সত উঠিয়ে দিওঁ ৰ'ব ইয়াত একপাক নপৰিলে হ'ল খালি উঠিলা নেকি ৰ'বা উঠিলোঁ মন যায় মোৰো মন যায় ন হা মন যায় অঁ ইয়াৰ পৰা ধুনীয়া এটা পৰিৱেশ খুব খাব মন যায় কিন্তু নামাৰে বাৰু ধুনীয়া লাগিছে মই যাওঁ হা এইফালে যা চোৰ হা কাৰ ওজন বেছি তোমাৰ কিমান ওজন 68 সুন্দৰ মোৰ আন্দাজ কৰকচোন কিমান মোৰ কিমান হ'ব ভাবাচোন এই পৰিম এই বলটো গুজ এই জানি বুজি কৰি আছে ইজ্জত যাব মোৰ সৰু বাচ্চাৰ খেলনাৰ ওপৰত দূৰৰ পৰা পাৰ্কখনৰ বেলেগ কিবা অংগ নেদেখিলেও ওপৰৰ পৰা বা দূৰৰ পৰা য'ৰে পৰা চাই এই পাৰ্কটো কিন্তু একদম পুৰা চকুত পৰে একদম মজাকৈ বনাইছে চাওক কিহেৰে বা বনাইছে নাজানো বাৰু লোহাই হয় তো মানে এই বস্তুটোৱে মানে কিবা এটা ভাল লগা হৈছে মানে দূৰৰ পৰা একদম চকুত পৰে এই বস্তুকেইটা মজা এতিয়া লেকত বেলেগ এটা চাইডত আহিলোঁ এইফালে দেখিছে এইখন শ্ল' ব'ট হয় এইখন উঠিব পাৰে বাৰু মানুহ মানে পাৰ পাৰ্চন 300কে লয় এইখনত মানে 10 মিনিটমান ঘূৰাই আৰু আনফালে এইখন দেখিছে স্পীড ব'ট কি চাইলে লাগিছে একদম ব্লেকিছ একদম মোৰ ফেভৰেট কালাৰ ব্লেক তো মানে এইখন হ'ল পাৰ পাৰ্চন 350কে লয় মানে 5 মিনিটমান ঘূৰাই আৰু চাওক না বহিব পালে ভাল হ'লে হয় কিন্তু নেদে দিয়ক বহিব নিদিয়ে কি কৰিব আৰু উপায়টো নাই স্পীড ব'টত যে ইমান যে ফটো মাৰিলা হা মোক উঠাব পাৰা নে নাই হা ইমান ধুনীয়া এখন স্পীড ব'ট তোমাৰ মানে 500 টকা হ'ব আজি মই চশমা আনা নাইতো হা বাহাদুৰি তাৰ মোৰো চশমা আছে মোৰ দামী চশমা আছে 100 টকীয়া এই অৱস্থা নেউলেন লাগি এতিয়া পাৰ্কখনে বেলেগ এটা চাইডত আহিলোঁ এনেকুৱা ধুনীয়া জিৰণি কোঠা আছে ইয়াত আপোনালোকে প্ৰিয়সীক লৈ আহিব পাৰে কিন্তু মই লৈ আহিছোঁ এই দামৰাটোক আহিছোঁ যিহেতু 30 টকা দিছোঁ যিহেতু বহিয়ে চাওঁ এবাৰ কেনেকুৱা লাগে ধুনীয়া এটা জিৰণি কোঠা ভালে ইয়াত বহি ধুনীয়াকৈ চিল কৰিব পাৰে তো সেয়াই আৰু তো এই পাৰ্কখন মানে ধুনীয়া এখন মানে এটা বেলেগ এটা ভাইব লৈ মানে বনাইছে আৰু যাতে মানে ফিলটো বেলেগ পোৱা যায় আৰু অলপ বেলেগ কনচেপ্টটো অলপ বেলেগকৈ বনাইছে অলপ বেলেগ ষ্টাইলৰে এনেকুৱা পাৰ্ক মানে দেখা নাছিলোঁ প্লাছ যোনবোৰ এই পিছফালে যোনবোৰ এই চাৰ্কলবোৰ দেখি আছে এইবোৰ অলপ বেলেগ ডিজাইনত বনাইছে তেনেকুৱা আৰু ভালে লাগিছে আপোনালোকে আহিব নতুন পাৰ্ক হয় বেছি দিন হোৱা নাই 1 তাৰিখে খুলিছে তো আজি 7 তাৰিখ এসপ্তাহ হৈছে খোলা তেনেকুৱা আৰু মানে ইয়াৰে মাজত এটা কথা কৈ লওঁ মানে বহুতে মোক কৈ থাকে বহুতে নহয় মানে এজন দুজনে তেনেকৈ কৈ থাকে মোক যে আজিকালি ইউটিউবত ভিউজ নাইকিয়া হ'ল মোৰ মানে ভিউজ মানে আছিল ক'ত ভিউজ নাইকিয়া হৈছে যে মানে ভিউজ আজিকালি কমো গৈছে সেই হিচাপত কাৰণ মানে মোৰ মতেৰে মোৰ চিন্তাধাৰা কেনেকুৱা মানে ডোণ্ট ব্লগ ফৰ ভিউজ ব্লগ ফৰ ইয়ৰ ভিউৱাৰ্ছ ভিউজে মানে ভিউজৰ মাথা মাৰিলে নহয় নিজৰ যোনখিনি মানে হেৰি ভিউৱাৰ্ছ যোনখিনি ছাবস্ক্ৰাইবাৰ্ছ তেওঁলোকৰ কাৰণে এটা ভাল কিবা এটা দিব পৰা কণ্টেণ্ট বনোৱাটোহে ডাঙৰ কথা এই ভিউজৰ মাথা মাৰি লাভ নাই আৰু বহুতে এই পইচা ধান্দা মাৰি সেই ইউটিউব আৰম্ভ কৰে ফেচবুক খোলে মোৰ বহুতে এনেকুৱা বহুত আছে মানুহ মোক সোধে যে ফেচবুকৰ পইচা পাম নে নাপাম বা ফেচবুক কৰিলে পইচা পাম নে নাপাম মোক এটা পেজ খুলি দেচোন মোক খুলি দে ভিডিঅ' বনাম
পইচাৰ মাথা মাৰিলে একো নহয় মই সেই 4 বছৰ ধৰি আজি 2025 এই 4 বছৰ ধৰি যুঁজি এই কিছুদিন আগত মনিটাইজ হৈছে ধৈৰ্য লাগিব ধৈৰ্য বোলা বস্তুটো বহুত ডাঙৰ কথা গম পাই নে তো অপূৰ্বক এটা কথা ক মানে চশমা জৰু কি বনিছ উজ অস্ত খালি চশমা হল নহব নহয় কথাটা খুলিছো শুনা না বেলি দুব গলটো শুনা কথাটা ক এটা ইমান দিন অপেক্ষাত যে আহিছা অপেক্ষাৰ পিছত কেনেকুৱা লাগিছে বাকখন ভাল লাগিছে খানা চালা ৰাতি খোৱা অস্ত হৈছে সূৰ্য অস্ত খং উঠিছে কাৰণ সদায় 7 মাহত মই চাগে জাৰে মূল লগত 2 সপ্তাহ আহিছো 2 সপ্তাহ সদায় সদায় বন্ধ লাগে কোনো গম নাপায় কেতিয়া খুলে এসপ্তাহ গম পালো কিবা গম পালো এতিয়া বাৰু আহি ভাল লাগিছে বাৰু ইভিনিং টাইমত যোনটো এটা ভাল ভাব দিয়ে ভাল লাগে ছোৱালী লৈ যাব মই কিন্তু এইটো লৈ আহিছো উপায় নাই এতিয়া লগ নেক্সট টাইম মই তাইক লৈ আহিব ন চিয়ৰ ঠিক আছে মই নাহো মোক ফোন নামাৰিবা মই নাই কিয় মাৰিম নামাৰো মই লাজ নাই দিনত যিমান ভাল লাগে তাতকে বহুত গুণে বেছি গধূলি ভাল লাগে যেতিয়া লাইট চাইট জ্বলে এনেকুৱা চাওক ইয়াতো এনেকৈ ধুনীয়াকৈ বহিব পাৰে বহি চিল কৰিব পাৰে ধুনীয়া এটা পৰিৱেশ আৰু বতাহ চতাহ মাৰি থাকে এইখিনি আৰু ধুনীয়া আৰু সেইফালে লাইট চাইট জ্বলিছে এনেকৈ তো মানে বহুত কিছু কাম বাকী আছে বাৰু তথাপিতো আপোনালোকে এতিয়া আহিলেও বস্তুবিলাক ভাল পাব চাই ভাল পাব ফুৰি ভাল পাব ইয়াত ৰ'ব 1 মিনিট এতিয়ালৈকে মানে ইয়াৰ এড্ৰেছটোক লৈ যাৰ কনফিউজন লাগি আছে মই কৈ দিওঁ এড্ৰেছটো মানে কি আমিনগড় যোনখন ব্ৰিজ আছে সেই ব্ৰিজখনৰ পৰা ওপৰৰ পৰা এই এৰিয়াটো গোটেই দেখাই পায় এই কটেজকেইটা দেখা পাব আৰু মানে কি এইবিলাক যে গোলকেইটা ৰিংকেইটা দেখিছে সেই ৰিংকেইটা ধুনীয়াকৈ দেখাই পায় পাৰ্কখনৰ পৰা অন্য কাম আছে কিবা কিবি এইবোৰ চব কাৰ্পেট লগাই আছে কাৰ্পেট গ্ৰাছ আৰু এইবোৰ মানে এইবোৰ টাইলছবোৰ লগাব আছে এইবোৰ ধুনীয়াকৈ হৈয়ে গৈছে মানে আপোনাৰ ক'ব গ'লে 30% মান আছে 30% মান কাম বাকী আছে আৰু বোলে কি ৰখি থাকা এই এতিয়া ৰৈ থকা সময় নাই কাৰণ কি জানা নাই 7টা বজাত আজি 7 তাৰিখ 7টা বজাৰ পৰা একদম মক ড্ৰিল হ'ব মক ড্ৰিল গম পোৱা নে এটা কথা হ'ব দিয়া সন্ধিয়া টাইমত ছোৱালীবিলাকে বেছিকৈ আহে গম পাইছা সেইকাৰণে ৰখিছে এইটো মই এটা কথা কওঁ नजर से नजर मिला शक्ल देखी है अपनी कमजोर कौवे की तरह दिखता है इतना पतला सिर्फ तुझे देखा है या नटराज की पेंसिल तो ওলোৱাৰ আগত এটা ইনফৰমেশ্যন দিলো মানে কি এইখিনি স্পেচ দেখিছে যে মানে গেটখনৰ এইটো সাইডে মানে এইটো স্পেচত মানে ফুড কোৰ্ট হ'ব কমপ্লিটলি ফুড কোৰ্ট হ'ব আৰু ইয়াত মানে বিভিন্ন ষ্টাৰবাকছ বা কোকা-কোলাৰ যিমান যি স্পন্সৰ সব ইয়াতে কৰা হ'ব আৰু মানে আৰু যোনবিলাক বাহিৰৰ মানে সেই খালি স্পেচ দেখিছে সেইবোৰত আপোনালোকে মানে সৰু ল'ৰা ছোৱালীৰ সেই আৰু মিনা বজাৰ বুলি ক'ব পাৰে আৰু মিনা বজাৰ আহিব চকৰি টকৰি আহিব সেই মানে সেই মেলাৰ চকৰি ৰাসৰ দৰে চকৰি নহয় অলপ বেলেগ ধৰণৰ চকৰি টকৰি আহিব বহুত কাম বাকী আছে আৰু তেনেকৈ আৰু এতিয়া লাহেকৈ ওলাই দিওঁ বোলে ব্লেকআউট হ'ব ব্লেকআউট গম পোৱা নোৱাৰিব 7টা বজাৰ পিছত 7টা বজাৰ পিছত গোটেই মানে চাৰিওফালে যিমান যি চব অন্ধকাৰ হৈ যাব চব ইলেক্ট্ৰিচিটি চব বন্ধ কৰি দিব ব্লেকআউট হ'ব কি হ'ব কি কৰিছা অন্ধকাৰ হ'ব অন্ধকাৰ চব চাফা হ'ব গম পাইছা নাই আক্ৰমণ কৰি যাও নেকি আজি লাগি যাও নেকি মাৰা যাব আজি যাও নেকি পাকিস্তানৰ কেটে এইখন মঞ্চতে হ'ব আজি এটা বস্তু বিশেষকৈ ভাল লাগিছে যে এই নতুনকৈ জন্মগ্ৰহণ কৰা পাৰ্কখনত মানে আমিয়ে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কণ্টেণ্ট বনোৱা মানুহ মানে তো ইয়াতে ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা বোলে জনাব আৰু এই পাৰ্কখনৰ টাইমিংটো হ'ল ৰাতিপুৱা 11টাৰ পৰা গধূলি 6টা বজালৈকে তো আপোনালোকে আহিব নতুনকৈ খোলা আহিছে 30 টকা লয় তো এতিয়া লাহেকৈ যাওঁ আৰু বহুত অপেক্ষাৰ পিছত মানে আহিলোঁ সেই পাৰ্কখনত তো এটা ভিডিঅ' শেষ কৰোঁ কেনেকুৱা জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই